জিন্দাবাদ 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 আগামী মনন জিন্দাবাদ 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 নারায়ণ সাবি জিন্দাবাদ জিন্দাবাদ শিকার খান দিন আর ঠিকভাবে আমার স্থানীয় মানুষভাবে ব্যবহার ক্ষেত্রে সফলতি হবে তো বিপিএলের সরকার গঠন করার লগে লগে আমার নরসলি সংস্থাপন প্রত্যেক বছরে বিপিএলে আমার খালিংগড় সমষ্টির পৰা 3 লাখ 4 লাখ 10 লাখ পর্যন্ত পয়সা দিয়া হব পয়সা খুঁত মারিব নালাগে পয়সা রিটার্ন করিব নালাগে একালীন ভাবে ওয়ান টাইম ফাইনান্সিয়াল এসিস্টেন্ট হিসাবে আমি পঢ়িবলৈ সুবিধা হয় মই আৰু দীঘলীয়া নকৰো আৰু দুটা মিটিং আছে আপোনালোকৰ সকলোকে মই অনুৰোধ জনাইছো এইবাৰ ইলেকশ্যন বেলট পেপাৰত হ'ব কাগজত হ'ব কম্পিউটাৰত নহয় ইয়াৰ কাৰণে বিপিএফ এবাৰ কোনে ঠগাব নোৱাৰে কাগজত হ'ব ইলেকশ্যন বেলট পেপাৰ তাৰিখত নাঙলৰ ছবি ষ্টাম্প মাৰি দিল এনেকা মাৰিব লাগে আগে পিছে পাইছে নে আপোনালোকে নাঙলৰ ছবিত ভোট দিয়ক আপোনালোকে দুৰ্গা পূজা অফাৰ হিচাপে হাগ্ৰামা ছাৰক আমাৰ পিটিচিৰ চিফ হিচাপে পাবলৈ গৈছো হাগ্ৰামা ছাৰ চিফ হ'ব আমাৰ পিটিচিৰ চিফ আৰু আমাৰ ভিচিডিচি হ'ব আমাৰ এমচিএলএ হ'ব পঞ্জাৰ ডিমাৰী জিকাটো 100% খাটাং হৈ আছে ৰাইজ জিকিব আজি সমগ্ৰ বিটিচি আমাৰ বিপিএফ দলৰ ধুমুহা কোকৰাঝাৰতো বিপিএফ ওদালগুৰিতো বিপিএফ সকলো ঠাইৰ খালি ৰাইজে বিপিএফ বিচাৰিছে সেইখিনিয়ে ক'লো আৰু পুনৰ কেতিয়াবা লগ পাম আপোনালোকক সকলোকে ধন্যবাদ আৰু নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছো থেংক ইউ প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী ডাঙৰীয়ানী ইউথৰ সভাপতি ভাতৃপ্ৰতি মৃঞ্জয় প্ৰাক্তন বিধায়ক কালাইগাঁও সমষ্টি দলীয় সতীৰ্থসকল আৰু আপোনালোকৰ মৰমৰ কেণ্ডিডেট বঞ্জাৰ দৈমাৰী আৰু সন্মুখত উপস্থিত থকা শ্ৰদ্ধাৰ খালিংদুৱাৰ সমষ্টিৰ ৰাইজ বক্তব্য ৰাখিব বিচাৰিছো আজি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে দুটামান প্ৰশ্ন উঠাইছে অতি সাৱধান বিটিচিত বসবাস কৰা ৰাইজসকল ভেৰি ডেঞ্জাৰাছ প্ৰশ্ন উঠাইছে সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে সেইটো হৈছে আপোনালোকৰ অস্তিত্ব 35 লক্ষ বিদেশীবাসীৰ যি অস্তিত্ব বিটিএডি 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চুক্তি স্বাক্ষৰ হৈ আনিছিল তাৰ ওপৰত সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসমৰ সভাপতিয়ে কৈছে আৰু কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাৰ ওপৰত প্ৰশ্ন উঠাইছে বক্তব্য ৰাখিব বিচাৰিছো আজি এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে দুটামান প্ৰশ্ন উঠাইছে অতি সাৱধান বিটিচিত বসবাস কৰা ৰাইজসকল ভেৰি ডেঞ্জাৰাছ প্ৰশ্ন উঠাইছে সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৱে সেইটো হৈছে আপোনালোকৰ অস্তিত্ব 35 লক্ষ বিদেশীবাসীৰ যি অস্তিত্ব বিটিএডি 2003 চনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত চুক্তি স্বাক্ষৰ হৈ আনিছিল তাৰ ওপৰত সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ অসমৰ সভাপতিয়ে কৈছে আৰু কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে তাৰ ওপৰত প্ৰশ্ন উঠাইছে আজি প্ৰমোদ বড়োক প্ৰশ্ন কৰিব 5 বছৰ আগত চুক্তি হৈছে আৰু 5 বছৰ পিছত হাগ্ৰামাই সই কৰা চুক্তি মতেই মাত্ৰ 40টা সিটত ইলেকশ্যন হৈছে সেইটো প্ৰমোদ বড়ো আৰু বিজেপি চৰকাৰে আমাক ফাঁকি দিছে কিয় কিয় এটা কথা তেওঁলোকে ক'ব নোৱাৰে প্ৰত্যেকটা বিষয়
তেওঁলোকে আজি বিটিচি বাসীক ফাঁকি দিছে এতিয়া মহিলাসকলক মই কৈছো ৰিঞ্জয়ে কৈছে আমাৰ 5টা যি গ্যাৰান্টি তাৰোপৰি 80টাতকৈ অধিক মেনিফেষ্টো যে আপোনালোকৰ কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছো সেইখিনিকে উল্লেখ কৰিছে কিন্তু মই কৈছো মহিলাসকলক আপোনালোকক ৰাজ্য চৰকাৰে প্ৰমোদ বড়ো চৰকাৰে তামাম ঠগাই আছে আপোনালোক মহিলাবিলাক সব লাখপতি এতিয়া আমি পুৰুষবিলাকহে হাজাৰপতি সব লাখপতি আমি বজাৰ কৰিব লাগিলে ঘৰত এতিয়া মহিলাকহে পইচা খুজিব লাগিব সব হাজাৰপতি আমি আপোনালোকক লাখপতি বনাই দিছে চৰকাৰে লাখপতি হয় না নহয় ইয়াত আহি পেলাই ঘূৰি যাওঁতে চাহ খাবৰ পইচা নাই এতিয়া আপোনালোকক লাখপতি বনাই দিছে মোৰ ঘৰৰ মহিলাও আমাৰ ঘৰৰ দুখীয়া মহিলা আছে এপ্লিকেশন দিছে কি অৰুণোদয়ৰ এপ্লিকেশন গোটত আছে লাখপতিৰ এপ্লিকেশন সব দিছে মোক কৈছে দুৰ্গা কি চৰকাৰে এইখন এই আমাৰ কাগজ পত্ৰবিলাক ফটোকপি কৰম হে কৰম এই 40-45 টকা গ'ল আজিলৈকে দেখোন একোৱে নাপাওঁ সেই খঙতে বাকচতে থৈ দিছে এতিয়া কাগজ পত্ৰবিলাক ভোট নিদিবই বৰ লাজ লগা হৈছে টংলাবাসীৰ কাৰণে টংলাবাসীৰ লাখ লাখ মানুহৰ মান সন্মান আছে এই মান সন্মানত ইউপিপি দলে পদাঘাত কৰিছে আপোনালোকৰ মান সন্মানত আপোনালোকৰ মান সন্মানো আপোনালোকে ৰক্ষা কৰিব যিজনক দিছে কেণ্ডিডেট তেওঁ বা আৰু কি সাংঘাতিক কথা কৰে একো ঠিকনা নাই মই সেই কাৰণে কৈছো আজি নিৰাপত্তাৰ কথা কৈছে চাৰিওফালে অসমত উচ্ছেদ আমি যিদিনা মুছলমান মানুহক উচ্ছেদ কৰিছে হিন্দু মানুহে ভাবিছো যে আমাক উচ্ছেদ নকৰে আনন্দ পাইছো কিন্তু আপোনালোকে কওক আমাৰ এই বিটিএডি 3000 বিঘা মাটিৰ কাৰণে যে উচ্ছেদ কৰিব খুজিছিল সেই আটাইবিলাক কিন্তু বড়ো আৰু জেনেৰেল কাষ্টৰ মানুহ আপোনালোকে দেখিছে কান্দি তেওঁলোকে ট্ৰেক্টৰৰ সন্মুখত তেওঁলোকে জেচিপিৰ সন্মুখত পৰি দিছে বড়ো মহিলা বড়ুৱা শইকীয়া লিখা মহিলাসকলে নিজৰ ঘৰ বচাবৰ কাৰণে উচ্ছেদৰ কোনো ধৰ্ম নাই উচ্ছেদৰ কোনো জাতি নাই যিকোনো সময়ত উচ্ছেদ কৰিব পাৰে 19খন গাঁৱত এতিয়াও নটিচ দি থোৱা আছে প্ৰমোদ বড়ো এই 19খন গাঁৱত হাগ্ৰামা মহিলাৰ নেতৃত্বত আমি প্ৰত্যেকজন বিপিএফৰ নেতাই সেই গাঁৱলৈ গৈছো আৰু আমাৰ মহিলাৰী ডাঙৰীয়াই কৈছে যিদিনাই আপোনালোকক উচ্ছেদ কৰিব তাৰ পিছদিনা আমি বিপিএফ দলে আপোনালোকক ঘৰ তাতেই সজাই দিম বুলি আমি কৈছো একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰহে বিপিএফত এনেকুৱা সাহস থাকিব পাৰে সেইকাৰণে আপোনালোকক যি ভূমিৰ অধিকাৰ সেই অধিকাৰৰ কথা 1 নম্বৰতে কৈছে আমাক 1 নম্বৰত যোনে তেওঁলোকক মিয়াদী পট্টাৰ মাটি দিয়াৰ কথা আমি 1 নম্বৰত আপোনালোকক গ্যাৰান্টি দিছো আৰু এই গ্যাৰান্টিতকৈ সৰ্বোচ্চ গ্যাৰান্টি একো নাই আমাৰ দুখীয়াৰ কাৰণে এটা ঘৰ দুখীয়াৰ কাৰণে খেতি পথাৰ এইটোৱেই আমাৰ সৰ্বোচ্চ আৰু সেইখিনি যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া নিৰাপত্তা দিয়ে একমাত্ৰ এটা কাৰণতেই হাগ্ৰামা মহিলাৰ প্ৰাৰ্থীগৰাকী ইয়াত বিজয় কৰাব লাগে মই দীঘলীয়া কৰিব খোজা নাই কেইবাখনো সভা আছে আমাৰ নেতাৰ মই সেই কাৰণে ভাবো আপোনালোকৰ হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান বিভিন্ন জাতি আৰু জনজাতি সকলো গোষ্ঠীৰ মানুহ আজি বিপিএফত উবুৰি খাই পৰিছে আজি টংলাৰ নিচিনা এই স্থানতো প্ৰতিকূল বতৰৰ মাজতো আপোনালোকে হাজাৰ হাজাৰ মানুহ আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক উৎসাহিত কৰিছে বিপিএফ দলক উৎসাহিত কৰিছে বঞ্জাৰ ডাঙৰীয়াক উৎসাহিত কৰিছে তাৰ কাৰণে আপোনালোকক শত সহস্ৰ প্ৰণাম জনাইছো আৰু লগতে কৈছো এতিয়া নতুনকে মোক টংলা সমষ্টিৰ দায়িত্ব দিছে সমষ্টি আপোনালোকৰ সলনি হ'ল মই আগতে পাৰ্লিমেণ্ট এমএলএ থাকোতে ইয়ালৈ এমএলএ আছো কিন্তু কালাইগড় এমএলএ হোৱাৰ পিছত এইখিনি মোৰ তাত নপৰিছিল এতিয়া টংলাৰ এমএলএ কাম কাজ কৰিব দিয়াৰ পিছত ইয়াত পৰে এতিয়া অৰুণোদয় হওক ৰেচন খোৱা কাৰ্ড হওক
অন্যান্য কাম হোক কৰাৰ সুযোগ 6 মাহ অন্তত পাম 6 মাহ আছে আমাৰ গতিকে 6 মাহত যদি ৰাজ্য চৰকাৰে পইচা দিয়ে মই আপোনালোকৰ এই অঞ্চলৰ ৰাইজক কথা দিলো আৰু ভৱিষ্যতে 1 বছৰ পিছত এনেকা পানীত আপোনালোকে মিটিং কৰিব নালাগে এখন সমান খেলপথাৰত মিটিং কৰিব পাব মই ধন্যবাদ দিয়াৰ আগতে কৈছো হাগ্ৰামা মহিলাৰী লং লিভ হাগ্ৰামা মহিলাৰী লং লিভ BPF লং লিভ পঞ্জাৱ দৈমাৰী লং লিভ বিহুৰে উৰুকা মন হৰুৱা বিহু মন কেনেকৈ পাতো বিহু মন কেনেকৈ পাতো এইবাৰ ককাই বিহু নহয় ভৰপি নাচনি কেনেকৈ মাতো নাচনি কেনেকৈ মাতো ককাই বিহু নহয় ভৰপি চলিছে জুৰি আৰু নদী ভাগৰ হাজাৰ জনৰ হাজাৰ মনত চলিছে জুৰি কণ্ঠা আৰু নদী ভাগৰ হাজাৰ জনৰ হাজাৰ মনত আৰু হিংসাৰ ভয় খাবৰি নাকা শান্তিৰ বাপ কতুৱেই নাই হিংসাৰ ভয় খাবৰি নাকা শান্তিৰ বাপ কতুৱেই নাই সৰুকৈ বিলাজনী আহিছিল তৰু চাগে গভীৰে পাৰি তৰু চাগে গভীৰে পাৰি এইবাৰে ককাই বহাগতে ফুল পাই আকাশ ককাই দি আঞ্চল শান্তিৰ ধুমুহাই যাক নহলে আকৌ চাবি বহাগতে বিহু নহয় হব পৰদিক নহলে আকৌ চাবি বহাগতে বিহু নহয় হব পৰদিক ককাই আজি ধৰো সকিয়াই আমাৰ দেশৰ অৱস্থা এনেকুৱা হৈ থকা নাই বৰ্তমান যিটো অৱস্থা এই গানটো সেই কথাখিনি মই বুজি আছো তাৰমানে আৰু দুখে দুখে ভোগালিছি হেৰাই এই হেৰে ৰঙৰ সোণৰ কৰিলে কৰে এই হেৰে ৰঙৰ সোণৰ কৰিলে কৰে দুই চলিছে তো চকু দুই চলিছে তো চকু যিটো পাগৰ ৰং নাই তো হাতত ফুল নকৰে দিয়া ফুলৰ মাতত এইবারে হাততে ফুল আকাশ কটাই দি আঞ্চল শান্তিৰ ধুমুহাই যাক নহলে আকৌ চাবি অহাবহাগতে বিহু নহয় হব পৰদিক নহলে আকৌ চাবি অহাবহাগতে বিহু নহয় হব পৰদিক ককাই আজি ধৰো সকিয়াই কিমান হৈছে কমাই দিব আৰু মাইক ভাড়াটো কমাই দিব লাগিব না তো আজি আমাৰ খালেংগৰ সমষ্টিৰ আমাৰ বিপেড দলৰ যিটো নিৰ্বাচনী সভা
ইয়াত উপস্থিত আমাৰ সন্মানীয় দুৰ্গাদাস বড়ো ডাঙৰীয়া খালাইগাঁও সমষ্টিৰ MLA আৰু আমাৰ কমলী বাইদেউ ডাঙৰীয়ানী আমাৰ থানেৰী সমষ্টিৰ ex-MLA আৰু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া আছে আমাৰ খালাইগাঁও সমষ্টিৰ ex-MLA আৰু উপস্থিত আছে আমাৰ জয়ন্ত ভট্টাচাৰ্য ডক্টৰ জয়ন্ত ভট্টাচাৰ্য ডাঙৰীয়া আছুৰে ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু আমাৰ লগত উপস্থিত আছে ইয়ত বিপ্লৱৰ প্ৰেচিডেণ্ট আমাৰ ৰেঞ্জয় বড়ো ডাঙৰীয়া আছে আৰু ভাইচ প্ৰেচিডেণ্ট আছে ৰাজু ভঁৰাল হ'ল বাক্সা জিলা আৰু ইয়াক চিনি পাই না নাপায় কৰুণাকান্ত চৌধুৰী আমাৰ চিনিয়ৰ লিডাৰ একদম মানে পুৰা বড়ো আন্দোলনৰ লগত জড়িত বেচৰা নহয় একবাৰ সুবিধা দিব লাগিব থাকক না কিবা একটা সুবিধা দিব লাগিব থাকক বিৰাট চিনিয়ৰ মানে কি কয় আপচু লিডাৰ তাৰমানে বড়ো আন্দোলনৰ লগত জড়িত হৈ থকা বহুত চিনিয়ৰ আপোনালোকে জানে বালিৰাম বড়োৰ কথা জানে বা আমাৰ সৰদানা দেৱনাথ ইহঁতক আপোনালোকে জানে চবে মানে একে বেষ্টৰ আন্দোলনকাৰী আছিলে তেওঁলোক নিৰ্বাচনী বঁটাটো আহিছে না নাই কালেণ্ডৰত মই নাজানো বিৰাট ঠাণ্ডা মানুহবিলাক না আহিছে আপনি বেঙ্গলি বাংলা ভাষা বলতে পারে বাংলা বললে না বা গোর্খা ভাষা কব গোর্খা না আপনি নেপালি গোর্খা নহয় নেপালি এই আপনি মার খাব নেপালি নকয় গোর্খা এই রাজুরা ফটো মারিল গোর্খা নেপালি নকয় মার খাব তো গোর্খা তাৰমানে গোৰ্খা কিয় তাৰমানে আজিকালি নেপালী নকয় অসমত বা গোটেই ইণ্ডিয়াত সেইটো বহুত বছৰ হ'ল সিহঁতক গোৰ্খা হিচাপে স্বীকৃতি দিয়া হ'ল তাৰমানে গোৰ্খা ৰেজিমেণ্ট আছে না সেইকাৰণে নেপালী বুলি ক'লে আপুনি নেপালী পৰা আহিছে নেকি এনেকুৱা ক'ব সেইকাৰণে আজি পুৰা বন্ধ কৰ গোৰ্খা কওক দিগদাৰ হ'ব কি বেঙ্গলি না বাংলা কত বাংলা না বেঙ্গলি কত বাংলা বলে ডাইরেক্ট এখানে যাব বেঙ্গলি ক উল্টা পাল্টা মানুষ কি হব তো যে হোক আমার নির্বাচনটো আহি আছে 22 সেপ্টেম্বরে হব না 22 সেপ্টেম্বরত হব আৰু শিওর আমার বিপেড দল সরকার হওয়াটো সবে জানে এটো 100% হইব বিপেড দলে সরকার গঠন করাটো 100% আমি কব পারি আজির দিনত আমি জানো কালেণ্ডৰ সমষ্টি হিচাপে বিপেডে জিকিব বেলেগ নাই বেলেগ কি দল আছে মই মুঠতে ট্ৰেক্টৰ থাকিব না ট্ৰেক্টৰটো আছে বোধহয় আৰু পদম ফুল আছে আৰু কি আছে কংগ্ৰেছ আছে আজিকালি কংগ্ৰেছকে ভোট দিয়ে নেকি কংগ্ৰেছকে দিয়া মানে নিজকে দাম বা নিচিনা কৰি ল'ব হয় আমাৰ এই খালেংডৰ সমষ্টিত ইফিকেলটো বহুত দূৰত যুঁজ হ'ব আমাৰ মাজত কাৰ লগত যুঁজ হ'ব এই সমষ্টিত পদম ফুল আৰু নাংগৰ
পদমফুল আৰু নাংগল না কোন জায়গায় দিব গড়টা নাঙ্গল না পদমফুল পদমফুল দিব না নাঙ্গলও দেন হ্যাঁ নাঙ্গল দিলে ভালো হবো একদম মানে মততে হয় যুঁজটো পদমফুলৰ লগত হ'ব আমাৰ নাঙ্গল আৰু পদমফুল না কি কম নাঙ্গলে জিকিবতো না তো সেইকাৰণে আমিও অনুৰোধ কৰিছো যে আপোনালোকে ইমান হাজাৰ হাজাৰ মানুহ আজি ইয়াত উপস্থিত আছে বহুত কষ্ট কৰি আমাৰ বিপেড দলক সহায় কৰিব বুলি আপোনালোকে আগবাঢ়ি আহিছে হয় না নহয় আমাক সহায় কৰিম বুলি বিপেড দলক সহায় কৰিম বুলি আপোনালোকে আগবাঢ়ি আহিছে তো আমিও বিপেড দলৰ পৰা কি কৈ আছো যেনেকৈ আপোনালোকে আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আৰু আমাকে জিকাবৰ কাৰণে কষ্ট কৰি আছে সেইকাৰণে আমি বিপেড দলেও আমি কি কৈছো আপোনালোকে যেনেকৈ সহায় কৰিছে চৰকাৰ হোৱাৰ পিছত আমিও আপোনালোকক সহায় কৰিম বুলি আমি কৈ আহিছো হৈছে এনে সবে আহিছে হয় ইয়াত যিখিনি মিটিঙত মানুহ আছে মেক্সিমাম মহিলা জানে পুৰুষ কেইজন আছে এই চাইডে চাইডে খাৰা হৈ আছে মহিলা মানে কি যোনটো মিটিঙত হাজাৰ হাজাৰ মহিলা ওলাই আহিব মহিলা ওলাই অহা মানে লক্ষী অহা জানে সেইটো আৰু আপুনি ৰুখাব নোৱাৰে মহিলাসকলে এনে ওলাই নাহে জানে মহিলাসকলে মিটিঙত বা ক'ৰবাত কিবা মিটিঙত এনে ওলাই নাহে ইহঁতে ওলাই অহা মানে এইটো 100% চিয়ৰ এইটো জিকিব আৰু সেইটোৱে সেইদিনা পৰা এনে মিটিঙত ফুৰালৈ যাহা ফুৰা মহিলাসকলে এনে যাহা মিটিঙত নাহে সেইটো একদম যেনেকুৱা ওলাই আহিছে পুৰুষতকৈ মহিলা ডাবল আছে ইয়াত যদি পুৰুষে 100 জন আছে মহিলাসকল 200 জন আছে ইয়াত জানে তো মহিলা ওলাই অহা মানে 100% আমি চিয়ৰ ক'ব পাৰে এই কালেণ্ডৰ সমষ্টি 100% বিপৰীত দৰে জিকি আছে এই মাইকৰ তাতো কমাই দিম আমি ইনশাআল্লাহ না কম দিব লাগিব যদি 100 টাকা 50 টাকাই দিম আমি ভাড়াটো না ভাড়া কমাই দিব উপায় নাই আমাৰতো এনেও পইচা নাই কোনো রকম আইসে আমি তেল ভরাইয়া কত হেলিকপ্টারের তেল কত নিয়ে জানে 1 লিটারে 5 লাখ টাকা নিয়ে আপ ডাউন 2 লিটারও বেশি যায় তো কত কয়দিন ঘুরছে আমি এই পয়সা কোন জায়গায় পাইছে সবাই আজকে আপনারও সবাই মানে 1 টাকা 2 টাকা হলে খালি করে দিতে হবে আমাকে তেলের পয়সা জীবনও না 1 টাকা 2 টাকা খালি করে দেন আমাকে অল্প অল্প জয় মহিলাসকলে কিভাবে জানে মই একো নাপালেও মোৰ ল'ৰা 2 জন আছে ল'ৰা ছোৱালী 3 জন আছে কোনোবা একজনে চাকৰি যদিও নাপায় কিবা এটা সহায় পালে হ'ল এনেকুৱা ভাবি পেলাই চবে আহে জানে মোক একো নালাগে মোৰ ল'ৰা ছোৱালী 2 জন আছে বা 3 জন আছে ইহঁতে কিবা এটা সুবিধা পালে হ'ল চৰকাৰ হোৱাৰ পিছত সেইটোও ভাবে মোক একো নালাগে হয় না নহয় নিজৰ বাচ্চা খাবলৈ বেছি ভাবে তো এতিয়া বিপেড দলৰ ওপৰত এটা বিশ্বাস ৰাখি পেলাই আপোনালোকে আহিছে সহযোগ কৰিব ভোট দিব আপোনালোকে চব ভোট দিব আমি জানো আৰু আমি জিকি যোৱাৰ পিছত এই বিপেড দলে চৰকাৰ হোৱাৰ পিছত আমাক কি দিব এটা বিশ্বাস যে এইবাৰ বিপেডে
নিশ্চয় আমাৰ কাৰণে কিবা এটা কৰিব। এইটো বিশ্বাস কৰি পেলাই আপোনালোকে আমাক সহযোগ কৰিব কাৰণে আগবাঢ়ি আহিছে। এই কাৰণে আমিও কৈছোঁ আপোনালোকে যেনেকৈ সহায় কৰিছোঁ আমিও আপোনালোকক সহায় কৰিম, 100% সহায় কৰিম। আৰু সেইটো একদম চাকৰি নাপাব পাৰে, চাকৰি নাপাব পাৰে, কোনোবা একজন দুজনে চাকৰি পাব পাৰে। চাকৰি নোপোৱা ল'ৰা ছোৱালীসকলক আমি কি কৰিব বিচাৰিছোঁ? চাকৰিটো কোনোবা একজন দুজনে পাব হয়, চবতো নাপাব না। আজিকালি হাজাৰ হাজাৰ শ টংলা টাউনত মেলা ল'ৰা ছোৱালী MA পাছ, BA পাছ, হিচাপ নাই MSc পাছ, কোনোবা LLB পাছ, কোনোবা বাহিৰৰ টেকনিকেল লাইনত পঢ়ি পেলাই কিবা ইঞ্জিনিয়াৰ বা মেলা থাকে। আছে না নাই এনেকুৱা ল'ৰা ছোৱালী? মেলা আছে। এক মাইথো फैसाया बारा जाखाबाय ना खमायनायखौ खमायलांबायसो माइकनि दामा माथो। কি হল মাইকটো? আৰু কমাই দিব মাইকৰ দামটো। তো স্পষ্ট কথা যে আমি সেইটোৱে ভাবি আছো, সেইটোৱে কৰিম বুলি কৈছো যে যিসকলে গাঁৱত বা টাউনতে হওক, যিসকলে MA পাছ হৈ পেলাই বা BA পাছ হৈ পেলাই বা LLB বা যিকোনো MSc এনে ঘৰত বহি আছে, সিহঁতে বিচাৰিছে হয়। কোনোবাই ভাবি আছে মইতো চাকৰি নাপামেই, ক'ত ইমান মানুহে চাকৰি কৰোঁ। অলপ আগত কৈছে, আপোনালোকে খেয়াল কৰিছে নাই মই নাজানো, যে কিছুমান ল'ৰা ছোৱালী আছে মই যদিও চাকৰি নাপায় মই চাকৰি নকৰিম, এনেকুৱাও আছে। মোক চাকৰি নালাগে, চাকৰিটো কিমানজন পাব, মই কিন্তু চৰকাৰৰ পৰা সেইটো পালে মই এনেকুৱা কৰি পেলাই যাম। সেইটো বহুত মানুহে চিন্তা কৰি আছে। তো সেইকাৰণে আমি এইবাৰ কিছুমান ল'ৰা ছোৱালীক স্কিল ট্ৰেইনিং দি পেলাই চৰকাৰ হোৱাৰ পিছত এই দলে কি কাম কৰিব। যেনিবা BPF যোৱাকালি প্ৰকাশ কৰিছে বা ইনোভেশ্যন কৰিছে ইস্তাহাৰ মেনিফেষ্টো। এই মেনিফেষ্টোত কি লিখিছে? মেনিফেষ্টোত তাৰমানে চৰকাৰ যদি বনায় BPF দল হিচাপে কি কাম কৰিব সেইটো প্ৰকাশ কৰিছে লিখিতভাৱে। যে আমি BPF কৈছে সকলো জাতি জনগোষ্ঠীৰ লগত কম বেছি পৰিমাণ হলেও মাটিৰ সমস্যাটো আছে। সেইকাৰণে আমি প্ৰথম BPF দলে চৰকাৰ হোৱাৰ পিছত এইটোকে কাম কৰিম বুলি আমি বুজিম। কথাটো কি? বেংগলী কোনোবা মানুহৰ লগত মাটিৰ পাট্টা আছে, কোনোবা লগত নাই। বড়ো মানুহৰ লগতো কোনোবা লগত মাটিৰ পাট্টা আছে, কোনোবা লগত নাই। কোনোবা শৰণীয়া লগতো আছে, কোনোবা লগত নাই। কোনোবা ৰাজবংশী মানুহৰ লগত আছে, কোনোবা ৰাজবংশী মানুহৰ লগত নাই। কোনোবা মানে যেনেকুৱা কোনোবা গাৰো ৰাভা লগত থাকিব পাৰে, কোনোবা গাৰো ৰাভা লগত নাথাকে নাই। বা কোনোবা মুছলিমৰ লগত আছে, কোনোবা মুছলিমৰ লগত নাই। সেইকাৰণে আমি গোটেই BTC অঞ্চলত সব জাতি জনগোষ্ঠীৰ কাৰণে একটা মানে সমস্যা আছে, কমন সমস্যা। সেইটো হল মাটিৰ সমস্যা। এই কাৰণে BPF দলে আমি চৰকাৰ হোৱাৰ লগত যাৰ লগত মাটিৰ পাট্টা নাই, সেইটো বড়ো হ'ব পাৰে, মুছলিম হ'ব পাৰে, বেংগলী হ'ব পাৰে, অসমীয়া হ'ব পাৰে, যাৰ লগত মাটিৰ পাট্টা নাই এইসকলক মাটিৰ পাট্টা দিয়া হ'ব বুলি আমি BPF প্ৰকাশ কৰিম। স্পষ্ট কথা, মাটিৰ পাট্টা আমি দিমেই, আমি দিম। যেনেকে লিখিছে আমি এনেকে কাম কৰিম, স্পষ্ট কথা। আৰু আমি কি লিখিছে? কোকৰাঝাৰত শ্ৰীমন্ত শংকৰদেৱ ভৱন আমি বনাই দিম বুলি কৈছো। এইটো কি বেয়া? সেইফালে বেংগলত যায়, বিহাৰত যায়, বহুত মানুহে তীৰ্থযাত্ৰা নে কি কয়, তীৰ্থযাত্ৰা বেংগলীসকলৰ কাৰণে ৰবীন্দ্ৰ ভৱন কি
ইউপিপিৰ নিচিনা নহয় আমি খোৱাৰ পিছত নামানিবলৈ থাকে মুখৰ পৰা ওলাইছো মানে এইটো 100% হৈছে আমাৰ মুখৰ পৰা কিবা যদি ওলাব পাৰিছে আপোনালোকে এইটো 100% ছাকচেছ মোৰ মুখৰ পৰা ওলাওঁতে থাক ওলাইছে মানে হৈছে জানে এনে নকয় ৰবীন্দ্ৰ ভৱন বেংগলী সমাজৰ কাৰণে খুব ভাল লাগে না নালাগে ক নালাগে যদি নালাগে ক আমাৰ অসমীয়া সমাজৰ আমাৰ বিহাৰৰ বেংগলৰ ইউপিত বা বহুত জাগাত তীৰ্থযাত্ৰাৰ কাৰণে যায় সেইকাৰণে আমি কোকৰাঝাৰৰ এটা শ্ৰীমন্ত শংকৰদেৱৰ এটা ভৱন বনাম বুলি কৈছে এইটো বেয়া নহয় এইটোতো বেয়া নহয় বনাম মানে বনাম ইয়াত কিমান যাব 3-4 কোটি টকা যাব এইটোতো মোৰ পকেটৰ পইচা নহয় না চৰকাৰৰ পইচা দিয়ে বনাম মোৰ পকেটৰ পৰা পইচা নাযায় ৰবীন্দ্ৰ ভৱন বনাইলে মোৰ পকেটৰ পৰা পইচা নাযায় চৰকাৰৰ পইচা দি বনাই দিয়ে জানে এই কিবা নিচিনা নহয় প্ৰমোদ বড়োৰ নিচিনা এই আপোনালোকৰ এমচিএলতে কি নতুন নতুন লৈ পেলাই পলাই থাকিবলৈ না কিৰে এনেকুৱা ইউপিপিএলৰ এমচিএলএ ইয়াৰবিলাকে ৰাগ হৈ আছো মই নতুন নতুন লৈ পেলাই পলাই থাকিবলৈ কত চালা না হয় না এই ওদালগুৰি ফালে বেৰগাঁও ফালে বেছি আছে নেকি এনেকুৱাটো আমার কোকরাঝার পালে আছে কোনবা কোনবা থাকিব এটা শেষ ও কিমান দিন লৈ পেলাই পলাব এটা শেষ ঠাণ্ডা এতিয়াতো দিল্লী বাটৰ এই খাই কেণ্ডিডেটো খাই ট্ৰেক্টৰৰ কেণ্ডিডেট দিল্লী নাকি এইটোতো আপসুকে ভোট দিয়ে মানুহ আপসু মানে ইউপিপিএল মানে আপসু স্পষ্ট কথা আগৰ নাকি 5 বছৰ আপসু অফিচৰ পৰা ডিটিচিটো চলাইছে আৰে বড়ো মানুহ হৈ পেলাই আপসু অফিচত কোনোবা এজন দুজনে যাব পাৰে যেটো আপসু অফিচ কিন্তু কোনোবা বেংগলী কোনোবা মুছলিম কোনোবা অসমীয়া কোনোবা কাৰো আমাৰ এই আপসু অফিচত যাই পেলাই কেনেকৈ স্কিম ল'ব এইটো সম্ভৱ নাকি হা আৰু এতিয়া আৰু ইয়াতো আৰু এফচুৰ কেণ্ডিডেট দিছে এফচুৰ ভোট দিয়া মানে এইটো হ'ল বড়ো সংগঠন জাতীয় সংগঠন আমি সন্মান কৰোঁ কিন্তু লিডাৰবিলাক ঠিক নহয় আপসু অফিচত কোনোবা বেংগলী মানুহ যায় নেকি যাব 5 বছৰ আপসুৱে নিজৰ অফিচত থাকি পেলাই এই বিটিচিখন চলাইছে সেইকাৰণে এনেকুৱা হৈছে আজি চাওক বেংগলী সম্প্ৰদায়ৰ মানুহবিলাকে কৈ আছে যে আমাক ইউপিপিএলটো নালাগে আমাক বিপিএফ চৰকাৰ লাগে অসমীয়া সমাজৰ পৰাও কৈ আছে যে ইউপিপিএল লগত নহ'ব বিপিএফ চৰকাৰ লাগে আজি ৰাভা সমাজৰ পৰাও কৈছে নালাগে ইউপিপিএল এই বিপিএফ চৰকাৰ লাগিব যদি বিপিএফে যদি আকৌ চৰকাৰ নবনায় বিটিচিটো ধ্বংস হ'ব এইবিলাক কথা এইবিলাক অপিনিয়ন মোৰ পৰা নহয় আমাৰ বিপিএফ দলৰ পৰা কোৱা নাই এইটো সকলো জাতি জনগোষ্ঠী যিকোনো ছ'চিয়েল ৱাৰ্কাৰ সমাজকৰ্মী বা বুদ্ধিজীৱীসকলে কৈ আছে যে এই ইউপিপিএল লগত একো নহ'ব এইবাৰ আকৌ আমি বিপিএফ চৰকাৰ যেনে তেনে আনিব লাগিব নহ'লে বিটিচিটো ধ্বংস হ'ব এই কমেণ্ট এই অপিনিয়ন এই কথাবিলাক আমাৰ বিপিএফ দলৰ নেতা কৰ্মীসকলে কোৱা নাই এইটো কৈছে অসমীয়া সমাজতো কৈছে বেংগলী সমাজৰ মানুহ কৈছে ৰাভা সমাজৰ মানুহ কৈছে বড়ো সমাজৰ মানুহ কৈছে মুছলিম সমাজৰ মানুহ কৈছে চব সমাজৰ মানুহে একটাই অপিনিয়ন একটাই কথা যে ইউপিপিএল নালাগে বিপিএল লাগে কথা এইটো তো আমি সেইকাৰণে আমি কৈছো যে যিমান জাতি জনগোষ্ঠী আমাক আজিৰ দিনত সহায় কৰিবলৈ আগবাঢ়িছে ইয়াৰ পৰিণামত আমিও আপোনালোকক সহায় কৰিম ৰাজবংশী সমাজক সহায় কৰিম বেংগলী সমাজক সহায় কৰিম অসমীয়া সমাজক সহায় কৰিম
বা গাৰো ৰাভা সমাজক আমি সহায় কৰিম বা যিমান জাতি জনগোষ্ঠী আছে মুছলিম সমাজক সহায় কৰিম এই কথাটো আমি অপেনলি আমি ডেইলি আমি প্ৰচাৰ কৰি আহিছোঁ আৰু আমাৰ যিটো ইস্তাহাৰ ইলেকশ্যন ইস্তাহাৰ এই ইস্তাহাৰতো আমি প্ৰকাশ কৰিছোঁ আমি BPF দল সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বনোৱা BPF দল স্পষ্ট কথা সেইকাৰণে আমি সকলো জাতিৰ কাৰণে আমি চিন্তা কৰিছোঁ যাতে কোনো জাতিয়ে যাতে পিছ পৰি নাথাকে আজি আমি কি বুজে বেংগলী সম্প্ৰদায় আৰু মুছলিম সম্প্ৰদায়ৰ কি সমস্যা আছে ডি ভোটাৰ আমি কি কৈছে ডি ভোটাৰৰ কাৰণে মুছলিম সম্প্ৰদায় 2 অক্টোবৰ গান্ধী জয়ন্তীৰ আগত আমি একটা কেবিনেট মিটিং হ'ব এই কেবিনেট মিটিঙত এইবিলাক আমি যে মহিলাসকলক সেল্ফ হেল্প গ্ৰুপক পইচা দিব বা আমি যে সকলো জাতি জনগোষ্ঠীক যাৰ যাৰ লগত মাটিৰ পাট্টা নাই ইহঁতক মাটিৰ পাট্টা দিয়া হ'ব এনেকুৱা আমাৰ ডিচিশ্যন আহিব এই অক্টোবৰ বেছি দিন নাই 15 দিনহে 15 দিনত নিজকে ভুল কৰি নলবি ধৈৰ্যতা চৰকাৰ বনাই আছে নাগলি স্পষ্ট কথা একদম ভুল নকৰিব মই কৈছোঁ একদম ভুল খালামनानै दाला सरकारा नांगोलांखा स्पष्ट एकदम भुल दाखला भुल खालामनाय माने बे 5 बोसोर गोरान जाखाबाय स्पष्ट खोथा मिथिबाय भुल करि नल'ब सरकार BPF হ'ব BPF सरकार বনাব কাৰণে কিমানটা সিট লাগে ইয়াতকে বেছি আমি পাই আছো দেই হ'ব এইখিনি কথা সমষ্টি হিচাপে BPF দলৰ পৰিচয় বেয়া নহয় খুব ভাল আৰু আমি কৈ আছো যে কালেক্টৰ সমষ্টিত যিখিনি ৰাইজ আছে সকলো জাতি জনগোষ্ঠীৰ যিখিনি ৰাইজ আছে এই দিলীপ বড়োৱে যেনেকুৱা কাম কৰিছে বা যেনেকুৱা বিচাৰিছিল এই UPPL চৰকাৰৰ পৰা কিন্তু একো কৰিব পৰা নাই বুলি আমাক আজি বহুতে আমাক জনাই দিছে তো এই হিচাপত এইবাৰ BPF দল জিকাটো 100% হয় ইয়াত আমি শুনিছোঁ কৈছে মানুহবিলাকে যে এই কালেক্টৰ সমষ্টিত UPPL বহুত তলত আছে যুঁজটো হ'ব বিজেপি আৰু BPF ইয়াতে আমাৰ BPF খুব ভাল BPF আপসু কথা কি আমার কারণে নতুন নাকি আমি কৈ আছে আপসুয়ে প্রত্যেকবারে ইহঁতে ইলেকশন খেলিছে নামতহে আপসু কিন্তু UPPL আপনি মই ওপেনলি কৈ আছো ইহঁতেও ওপেনলি সাপোর্ট করা নকরা এইটো আমার কারণে ডাঙর কথা নয় আগৰ পৰাই কৰি আছো আগৰ পৰাই একেলগে কাম কৰি আছো ইহঁতে আৰু আজিৰ দিনত আপোনালোকে সবে বুজি পায় সব জাতিয়ে আজিকালি ধৰিব পাৰিছে যে যোৱা 5 বছৰত আপসুয়ে কেনেকৈ চৰকাৰ চলাইছে আপসুহে চলাই আছে UPPLটোৰ নামত আপনি কোনোবা অসমীয়া হওক বা বেংগলী হওক বা কোনোবা গাৰো ৰাভাই হওক কেনেকৈ আপসু পিছত যাই পেলাই স্কিম ল'ব এইটো ডাঙৰ প্ৰশ্ন এই কাৰণতে UPPL এই BTCটো ধ্বংস হৈছে আপসু হ'ল এটা জাতীয় ছাত্ৰ সংগঠন বড়োসকলৰ এই বড়োসকলৰ জাতীয় ছাত্ৰ সংগঠনৰ এই অফিচত কোন অসমীয়া যাই পেলাই তাত কথা পাতিব লাগে যদি আপোনাৰ যদি ভাল ৰিলেশ্যন আপসুৰ লগত আছে আপুনি স্কিম পাব পাৰে কিন্তু ৰাজ্যটো নাজানে না কোনোবা জেনেৰেল পাব্লিকে আপসু অফিচত যাই পেলাই কেনেকৈ স্কিম ল'ব এইটোতো অসম্ভৱ আৰু আপসু যিমানেই নকয় কিয় আপসু আমাৰ লগত এইবাৰ ফাৰ্ষ্টবাৰ হ'ল ইলেকশ্যনটো ফাৰ্ষ্টবাৰো হাৰিছে যোৱাবাৰতো হাৰিছে কেতিয়া জিকিছে আপসু মানে UPPL মানে আপসু জেনেৰেল UPPL কৰ্মীসকলে একো পোৱা নাই জানে আপসু লিডাৰ আঞ্চলিক লিডাৰ হওক ডিষ্ট্ৰিক্ট লিডাৰ হওক চেণ্ট্ৰেল লিডাৰ হওক ইহঁতেহে মালিক হৈছে কোনোবা UPPL কৰা কোন নেতা কৰ্মীয়ে মালিক হৈছে মহাজন হৈছে বুজি লওক আপুনি আৰু বিজেপিয়ে ইমান যে ছাপোৰ্ট কৰিছিল ছাপোৰ্ট কৰি পেলাই চৰকাৰ বনাব দিছিল UPPL কোন লিডাৰসকলে সুবিধা পাইছে বা কাম কৰিব পাৰিছে মই পইচাৰ কথা কোৱা নাই কোন UPPL কৰ্মী বা কোন বিজেপি কৰ্মীয়ে সুবিধা পাইছে কাম কৰিবলৈ
সব আপসু নেতা কর্মী আঞ্চলিক ডিস্ট্রিক্ট সেন্ট্রাল লিডার এইটো আমাক দুর্ভোগ ভাবি আছে নাকি সব জাতির লিডারসকলে জানে অসমীয়াও জানে আজি বেঙ্গলীও জানে মুসলিমও জানে আজি গাৰো ৰাভা নেতাসকলে সবেই জানে সব সমাজে জানে আপসুৱে নিজৰ আঞ্চলিক অফিস ডিস্ট্রিক্ট অফিস সেন্ট্রাল অফিসৰ পৰা বিটিচিখন চলাইছে এইখন আৰু বিচাৰে নাকি কোনোবা অসমীয়া মানুহটো এইটো বিচৰা নাই কোনোবা ৰাভা মানুহ বিচৰা নাই কোনোবা বেঙ্গলীও মানুহ বিচৰা নাই কি ডাঙৰ কথা আপসু আপসু কোন এটাতো ব্যক্তিগত অপিনিয়ন মই কৈছো ব্যক্তিগত অপিনিয়ন ৰাইজৰ অপিনিয়নটো হ'ল বিপ্লৱী চৰকাৰ গঠন কৰিব ইউপিপিএল 0 বিজেপি পাব পাৰে 10ৰ পৰা এনেকুৱা মই নিজে এবছলুট বিপ্লৱী নিজে 21টাকে ডিসি সিট পাব আৰু কাৰোবাৰ দৰকাৰ আছে বিজেপিও শান্তি প্ৰতিষ্ঠা কৰা বুলি ক'লে দাবী কৰে আৰু ইউপিপিএলও দাবী কৰে এইবিলাক জাম্বাৰ কথা এইবিলাক কি কথা এইবিলাক অশান্তি কোনে কৰিছিল আমাৰ দিনত এইবিলাক অলপ চানা অশান্তি কোনে কৰিছিল আমাৰ 15 বছৰ চৰকাৰ চলোৱা সময়ত অশান্তি কোনে কৰিছিল এই প্ৰমোদে আজি দম দি আছে যদি ইউপিপিএল চৰকাৰ নাহে তেতিয়াহ'লে আকৌ বিটিচিত গণ্ডগোল হ'ব এইটো কোনে কৈছে প্ৰমোদ বড়োহে কি কমেডিয়ান अरे मारिए ला देना